আপোনালোকৰ জীৱনত কেতিয়াবা বাৰু মিছা কথা ক'বলগীয়া পৰিস্থিতি আহি পৰিছে নেকি? যদি পৰিছে আহকচোন আজি তেনে এটা কাহিনীৰ মাজলৈ আমি আগবাঢ়ো। এসময়ত এখন কলেজত এজন প্ৰিন্সিপালে তৎমুহূৰ্ততে ঘোষণা কৰিলে যে কাইলৈ আমাৰ কলেজত এটা পৰীক্ষা পতা যাব। কথামতেই কাম। আৰু সেই যে ক্লাছত কথাখিনি ঘোষণা কৰিলে, কথাখিনি শুনাৰ পাছত সেই ক্লাছৰে 4জন ল'ৰাই এটা কথা ক'লে যে কিয়নো পৰীক্ষাটোতো আমি দিমেই, ছাৰে যে ঘোষণা কৰিলে দিবতো লাগিবই, আমি আজি এটা পাৰ্টিকে কৰো বলা। সেই 4জন ল'ৰাই পাৰ্টি কৰিবৰ কাৰণে সকলোখিনি সামগ্ৰী যোগাৰ কলেজ ছুটিৰ পাছত। তাৰ পাছত কি কৰিলে, সেই যে পাৰ্টি কৰিলে, পাৰ্টি কৰোঁতে কৰোঁতে তেওঁলোকৰ কিমান যে সময় পাৰ হৈ গুচি গ'ল তেওঁলোকে ক'ব নোৱাৰা হৈ গ'ল। নাচি বাগি আনন্দত উত্তাৱল হৈ গ'ল ল'ৰাকেইজনে। তাৰ পাছত তেওঁলোকৰ মাজৰাতি হোৱাৰ পাছত তেওঁলোকে ঘৰ গৈ পালেগে, আৰু ঘৰ গৈ পোৱাৰ পাছত ৰাতি যেতিয়া তেওঁলোকে টোপনি গ'ল, টোপনি যোৱাৰ পাছত ৰাতিপুৱা যেতিয়া সাৰ পালে তেওঁলোকে আচৰিত হ'ল যে পৰীক্ষাৰ সময় পাৰেই হৈ হওঁ হওঁ অৱস্থা হৈছে। আৰু তথাপিও তেওঁলোকে কি কৰিলে, লৰালৰিকৈ যিখিনি মানে পাই সাজু হৈ কলেজ পালেগৈ। কলেজৰ দুৱাৰমুখ পাই তেওঁলোকে আৰু আচৰিত হ'ল, সেই যে পৰীক্ষাৰ্থীসকল পৰীক্ষা দি ইতিমধ্যে ওলাই আহিছে। কি কৰিব এতিয়া ভাবকচোন কি পৰিস্থিতি হ'ল তেওঁলোকৰ। তাৰ পাছত তেওঁলোকে কি কৰিলে, 4জন ল'ৰাই এটা বুদ্ধি পাঙিলে, ক'লে যে এই বুদ্ধিটো আমি ছাৰৰ আগত কওঁগৈ ব'লা। আৰু লৰালৰিকৈ কি কৰিলে, ছাৰৰ ওচৰ পালেগৈ। ছাৰক গৈ ক'লেগে যে ছাৰ, আমিতো সঠিক সময়তে আহিছিলোঁ পৰীক্ষা দিবলৈ, কিন্তু কি হ'ল জানেনে, আমাৰ গাড়ীখনৰ এটা চকা টায়াৰ পামচাৰ হ'ল, সেইকাৰণে আমি আধা বাটতে ফচি যাবলগীয়া হ'ল আৰু আহিব নোৱাৰিলোঁ। তেনেকৈ ক'লে। প্ৰিন্সিপাল ছাৰগৰাকীয়ে কথাখিনি শুনি আছিলে, আৰু ল'ৰাকেইজনে এটা কথা ক'লে যে ছাৰ, আমাৰ পৰীক্ষাটো অকণমান দেৰিকৈ হ'লেও পাতি দিব নোৱাৰিবনে আপোনালোকে? তেনেকৈ ক'লে। শিক্ষকগৰাকীয়ে তেতিয়া ক'লে যে হ'ব দিয়া, তোমালোকে যদি ইচ্ছা কৰিছা তোমালোকৰ পৰীক্ষাটো আমি এতিয়াই পাতি দিম। তেনেকৈ ক'লে। তাৰ পাছত তেওঁলোকে খুব ফূৰ্তি পালে, আৰু মনতে ফূৰ্তি পাই সেই প্ৰিন্সিপাল ছাৰৰ ৰুমৰ পৰা ওলাই আহিলে আৰু ক'লে যে 4জনে আমি আলোচনা কৰি ধুনীয়াকৈ লিখিম দেই, এনেকৈ ক'লে। তাৰ পাছত যেতিয়া পৰীক্ষা হললৈ যাবলৈ ওলাইছিলে তেওঁলোকে, প্ৰিন্সিপাল ছাৰে এটা অনুৰোধ কৰিলে যে তোমালোকে এই সন্মুখত থকা 4টা কোঠালৈ 4টা তোমালোকে সোমাই যাবা, তোমালোকৰ পৰীক্ষা একেলগে নহয়, বেলেগ বেলেগকে হ'ব, তেনেকৈ ক'লে। তেওঁলোকে আচৰিত হ'ল। আৰু এটা আচৰিত কথা হ'ল জানেনে, তেওঁলোকৰ হাতত যিখন কুৱেশ্যন পেপাৰ তুলি দিছিলে, সেই কুৱেশ্যন পেপাৰখনত এটাই প্ৰশ্ন আছিলে। তেওঁলোকে যেতিয়া প্ৰশ্নটো পঢ়িলে, তেওঁলোকে কি ক'ব কি লিখিব তেওঁলোকে আৰু আচৰিত অনুভৱ কৰিলে। কুৱেশ্যনটো কি আছিলে জানেনে? কুৱেশ্যনটো আছিলে যে তোমালোকৰ গাড়ীৰ কোনটো চকা টায়াৰ পামচাৰ হৈছিলে, তেনেকৈ আছিলে কুৱেশ্যনটো। তেতিয়া তেওঁলোকে বাৰু কি লিখিব আপোনালোকে এবাৰ ভাবি চাওকচোন। তেওঁলোকে বহুখিনি ভাবি ভাবি উপায়ন্তৰ হৈ এটাই যেতিয়া কুৱেশ্যন আছে লিখিবতো লাগিবই, তেতিয়া 4জন ল'ৰাই বেলেগ বেলেগ উত্তৰ লিখিলে। আৰু পৰীক্ষা যেতিয়া শেষ হ'ল, বহীখন তেওঁলোকে প্ৰিন্সিপাল ছাৰৰ হাতত জমা দিলে। তাৰ পাছত কি হ'ল, ছাৰগৰাকীয়ে তেতিয়া বহীকেইখন চালে, আৰু চাই পেলাই তেওঁলোকৰ ফালে এটা মিচিকিয়া হাঁহি মাৰিলে। আৰু ছাৰগৰাকীয়ে তেতিয়া ক'লে যে তোমালোকৰ যে এই পৰিস্থিতিটো আহিব মই বহু দিনৰ আগতেই গম পাইছিলোঁ, কাৰণ তোমালোকে যেতিয়া ক্লাছ কৰি থাকোঁ তোমালোকে ক্লাছত অন্যমনস্ক হৈ থাকা, সেই কথাটো মোৰ বাৰে প্ৰতি চকুত পৰিছিলে। আৰু তোমালোকে বিভিন্ন অজুহাত দেখুৱাই ক্লাছ নকৰোঁ বুলি বাহিৰত ৰৈ থাকাগৈ, তেতিয়াও মোৰ তোমালোকৰ চকুত পৰিছিলে। কিন্তু আজি তোমালোকে পৰীক্ষা দিবৰ কাৰণে যেতিয়া আহিলা, তেতিয়াও তোমালোকে মিছা মাতিলা। এই সকলোখিনি মিছা গোট খাই তোমালোকৰ ইমানেই বেছি মিছালে তোমালোকে গুচি গ'লা নহয়, ভগৱানেও তোমালোকক ক্ষমা নকৰিলে। আজি সেইকাৰণে তোমালোকে এই বহীকেইখন চোৱা, তোমালোকৰ প্ৰমাণ এইটোৱেই, এই বহীকেইখনেই। সেই সকলোখিনি কথা বুজাই দিলে আৰু ছাৰগৰাকীয়ে, আৰু সেই ল'ৰাকেইজনক খুব ধুনীয়াকৈ এটা বুজনি দিলে, আৰু ভৱিষ্যতে যে মিছা কথা নকবা বুলি তেওঁলোকৰ আগত খুব সুন্দৰভাৱে এটা শিক্ষা দিলে। তেতিয়াহ'লে আহকচোন আমিও কেতিয়াবা ক'বা সামাজিক দিশতে হওক, বিভিন্ন ক্ষেত্ৰতে হওক, বাধ্যত পৰিয়ে হওক, মিছা কথা নকওঁনে বাৰু? সেয়েহে আমি মিছা কথা নকৈ যদি সঁচা বা সত্যৰে আগবাঢ়ি গৈ সেই সমস্যাটোৰ লগত জড়িত হৈ সমস্যাটো কেনেকৈ সমাধান কৰিব পাৰি তাৰ কাৰণেহে আমি চিন্তা কৰিব লাগে। কেতিয়াও মিছাৰ আশ্ৰয় ল'ব নালাগে। যদিহে আমি কেতিয়াবা মিছাৰ আশ্ৰয় লওঁ, এই ল'ৰাকেইজনৰ নিচিনা এই মিছা কথাৰ পৰা আমি হাত সাৰিব নোৱাৰিম, কিন্তু ধৰাহে পৰিব লাগিব। সেই ধৰা পৰাৰ পিছত সেই অকণমান মিছা কথাই বহু দিনলৈকে কিছুমান মানুহৰ ওচৰত ইমানেই সৰু হৈ বা চৰ্চাৰ বিষয় হৈ পৰিম নহয়, ভৱিষ্যতে আমাক আগবাঢ়ি যোৱাত সহায় নকৰে, বাধাৰহে সৃষ্টি কৰিব বা লজ্জিতহে হ'বলগীয়া হয়। এই কাহিনীটোৰ দ্বাৰা ইয়াকে বুজোৱা গৈছে।
কাহিনীটো যদি আপোনালোকৰ ভাল লাগিছে ফেচবুকত চাইছে যদি ফলো কৰিব ইউটিউবত চাইছে যদি সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ